নমস্কাৰ আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ আপডেট যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰিছে সেইসকল গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে ইতিমধ্যে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা পোৱাৰ ফৰ্ম প্ৰদান কৰিছে যিসকল মহিলাই 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিছে সেই সকল মহিলাৰ কাৰণে আহি গল নতুন এলিজিবিলিটি এইবোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত যিসকল মহিলাই নপৰিব সেই সকল মহিলাই কিন্তু 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিলেও 10,000 টকা নিজৰ বেংক একাউণ্টত লাভ নকৰে তো কোনবোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এইবোৰে হল এলিজিবিলিটি ক্ৰাইটেৰিয়া তো ইয়াতে কি কোৱা হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে 1 নম্বৰত কোৱা হৈছে সদস্যগৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য হ'ব লাগিব আপোনালোকৰ আত্মসহায়ক গোটখন কিন্তু ৰেজিষ্ট্ৰেচন কৰা হ'ব লাগিব তেতিয়াহে 10,000 টকা লাভ কৰিব তাৰ পিছত দ্বিতীয় নম্বৰত কোৱা হৈছে সদস্যগৰাকীৰ বৈধ আৰু কাৰ্যকৰী বা সক্ৰিয় আধাৰ সংযুক্ত সেভিং বেংক একাউণ্ট থাকিব লাগিব লগতে বেংক একাউণ্ট নথকা আত্মসহায়ক গোটৰ মহিলাসকলে আঁচনিখনত আবেদন কৰাৰ পূৰ্বে এখন আধাৰ সংযুক্ত বেংক একাউণ্ট খুলি ল'ব লাগিব তেতিয়াহে আপোনালোকে নিজৰ বেংক একাউণ্ট যোগে লাভ কৰিব 10,000 টকা অন্যথা আধাৰ সংযুক্ত বেংক একাউণ্ট নাথাকিলে কিন্তু আপোনালোকে 10,000 টকা নাপাব পাৰে তাৰ পিছত 3 নম্বৰত কোৱা অনুযায়ী 2021 চনৰ পূৰ্বে আত্মসহায়ক গোটৰ মহিলাসকলে বেংক ফেডাৰেচন বা কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা যদি ঋণ লৈছিল সেই ঋণ কিন্তু পৰিশোধ কৰা হ'ব লাগিব তেতিয়াহে আপোনালোকে 10,000 টকা লাভ কৰিব তাৰ পিছত 4 নম্বৰত কৈছে সদস্যগৰাকী কাৰ্যকলাপ বা উদ্যোগীৰ বাবে ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব আপোনালোকে যে 10,000 টকা লাভ কৰিব টকাখিনি পোৱাৰ পিছত কি ব্যৱসায় কৰিব তাৰ পৰিকল্পনা থাকিব লাগিব তেতিয়াহে 10,000 টকা লাভ কৰিব তাৰ পিছত কৈছে সদস্যগৰাকী নিজাববীয়াকৈ ন্যূনতম এটা উপাৰ্জনকাৰী কামত জড়িত হ'ব লাগিব তো আপোনালোকে আগতীয়াকৈ এখন ন্যূনতম উপাৰ্জনকাৰী কামৰ লগত জড়িত হ'ব লাগিব ইয়াতে কোৱা অনুযায়ী তাৰ পিছত কোৱা হৈছে সাধাৰণ শ্ৰেণী বা অন্যান্য পিছপৰা শ্ৰেণীৰ সদস্যসকলৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব 3টাতকৈ অধিক সন্তান যদি থাকে তেন্তে 10,000 টকা নাপাব তাৰ পিছত কোৱা অনুযায়ী অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ মট সম্প্ৰদায়ৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান থকা আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 10,000 টকা নাপাব 4টাতকৈ কম সন্তান থকা আত্মসহায়ক গোটৰ মহিলাসকলেহে লাভ কৰিব 10,000 টকা তাৰ পিছত কৈছে আত্মসহায়ক গোটৰ সদস্যগৰাকী বৰ্তমান যদি 0ৰ পৰা 2টা সন্তান আছে তেন্তে তেওঁ সন্তানৰ সংখ্যা 2টা যদি তেওঁৰ সাধাৰণ বা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত তেন্তে তেওঁ সন্তানৰ সংখ্যা 3টা আৰু যদি তেওঁ অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ মটক চাহ জনজাতি অন্তৰ্গত তেন্তে তেওঁ সন্তানৰ সংখ্যা 4টাত সীমিত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদানেৰে সংকল্প পত্ৰ পূৰণ কৰিব লাগিব তাৰ পিছত কৈছে যদি আত্মসহায়ক গোটৰ সদস্যগৰাকী স্কুললৈ যাব পৰা বয়সৰ কন্যা সন্তান আছে তেন্তে তেওঁৰ কন্যা সন্তানসকলক কোনো বিদ্যালয়ত নামভৰ্তি কৰোৱা হ'ব লাগিব অথবা ভৱিষ্যতে কন্যা সন্তানৰ জন্ম হ'লে উপযুক্ত বয়সত তাইক অংগনবাড়ী কেন্দ্ৰ বা বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি সংকল্প পত্ৰত স্বাক্ষৰ কৰিব লাগিব তেতিয়াহে আপোনালোকে 10,000 টকা পোৱাৰ কাৰণে এলিজিবল হ'ব তাৰ পিছত আৰু কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰ পিছত একেবাৰে লাষ্টত কোৱা হৈছে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছপুলি জীয়াই আছে নে নাই যদি জীয়াই নাই তেন্তে আকৌ সেই ঠাইত নতুনকৈ গছপুলি ৰোপণ কৰিছে নে নাই যদি কৰা নাই তেন্তে আপোনালোকে আবেদন পত্ৰ পূৰণৰ পূৰ্বে কিন্তু সেই ঠাইত নতুনকৈ গছপুলি ৰোপণ কৰিব লাগিব তেতিয়াহে আপোনালোকে 10,000 টকা পোৱাৰ কাৰণে এলিজিবল হ'ব তো এইবোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নপৰিব সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে আবেদন কৰিলেও কিন্তু 10,000 টকা নাপাব তো আজি ইমানেই ধন্যবাদ।